আমি আপোনালোকৰ চেনেলৰ যোগেদি অসম গণ পৰিষদ দলৰ তৰফৰ পৰা আমি অসমবাসী ৰাইজ তথা সৃজনগ্ৰামবাসী ৰাইজক তথা বঙাইগাঁও জিলাবাসী ৰাইজক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমি যোৱাকালি আমাৰ মালেগড়ত এখন মহিলা সন্মিলনৰ আয়োজন কৰা হৈছিলে সৃজনগ্ৰাম সমষ্টিত। আমি তাৰ পৰাই নিৰ্বাচনী যুঁজ ইতিমধ্যে ঘোষণা কৰিছোঁ। আৰু সেইমতে আজি ইয়াত আমাৰ বুথ সন্মিলন আমি 4টা জিলা পৰিষদ এলেকাক লৈ আমি এটা এটাকে বুথ সন্মিলনৰ আয়োজন কৰাৰ ব্যৱস্থা লৈছোঁ। আৰু আজি প্ৰথমটো বুথ সন্মিলন আমাৰ এই গোলাপাৰাত অনুষ্ঠিত হৈছে। আৰু এইটো জিলা পৰিষদৰ অন্তৰ্গত আমাৰ যিখিনি বুথৰ ছেক্ৰেটাৰী প্ৰেচিডেণ্টকে আদি কৰি আঞ্চলিকৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আৰু আঞ্চলিকৰ বিষয়ববীয়াসকল ইয়াত উপস্থিত আছে। সেইমতে আজি ইয়াত এই সন্মিলনত আমাৰ সন্মানীয় অতিথি উপসভাপতি দলৰ জ্যোতিষ দাস ডাঙৰীয়া আহিছে গোৱালপাৰাৰ পৰা, ৰহিম জিব্ৰাং ডাঙৰীয়া আহিছে, আৰু মই নিজেও আহিছোঁ দলৰ সাধাৰণ সম্পাদক হিচাপে। যে এই সমষ্টিটোত আমি জনসাধাৰণৰ ওচৰ চাপিবৰ কাৰণে আমি চেষ্টা চলাইছোঁ। আৰু আমাৰ জনসাধাৰণৰ যথেষ্টখিনি সঁহাৰি আমি পাইছোঁ। আমাৰ প্ৰাৰ্থীও ইতিমধ্যে দলৰ লেভেলত আমি চূড়ান্ত কৰিছোঁ। এয়া হ'ল ছাইদুল হক, তেখেত কাবাইতাৰীৰ পৰা এজন যুৱ নেতা, আৰু তেখেতক লৈ আমি এই সমষ্টিত আগবাঢ়ি যাব বিচাৰিছোঁ। আৰু ৰাইজৰ পৰা মানে দোৱা আৰু আশীৰ্বাদ আমি বিচাৰিছোঁ। আমি তিনিওটাতে খেলিম। মুখ্যমন্ত্ৰীয়ে কৈছে যে আমাৰ এটা সমষ্টি লাগিব, অভয়পুৰী সমষ্টি, যি সমষ্টিখন আপুনি নেতৃত্ব হ'ব। নাই, সেই সমষ্টিটোৰ কথাটো তেওঁ কৈছে। তেওঁ এই কথাটোও কৈছে যে যিকোনো এখন, নহ'লে আমাক বঙাইগাঁৱে দিয়ক। তেখেতে প্ৰস্তাৱ দিছে, আৰু তেখেতে আমাৰ অসম গণ পৰিষদ দলক প্ৰস্তাৱ দিছে, আৰু বিশেষকৈ ফণিদা আমাৰ MP-ক তেখেতে প্ৰস্তাৱ দিছে। তেখেতৰ প্ৰস্তাৱটো আমাৰ দলে বিবেচনা কৰিব, যিহেতু আনুষ্ঠানিকভাৱে আমাৰ দলৰো সভা বহা নাই, আৰু আনুষ্ঠানিকভাৱে আমাৰ কোনো সভা সমিতি মিত্ৰ দলৰ মাজত বহা নাই। গতিকে আসনখন আমিয়ে পাম, আৰু অসম গণ পৰিষদ দলেই বঙাইগাঁও জিলা, অভয়াপুৰী সমষ্টি, বঙাইগাঁও সমষ্টি আৰু সৃজনগ্ৰাম তিনিটাতে আমি নিৰ্বাচন খেলিবৰ কাৰণে আমি প্ৰস্তুতি তুংগত তুলিছোঁ। কিবা কাৰণ যদি অভয়পুৰী সমষ্টি যদি বিজেপি প্ৰাৰ্থী প্ৰক্ষেপ কৰে, আপুনি কি কৰিব? সেইটো দলৰ লগত আলোচনা কৰিম। দলে সেইটো বিবেচনা কি ব্যৱস্থা লয় সেইটো দলে ল'ব, সেইটো মই ক'ব নোৱাৰোঁ, যিহেতু মই প্ৰাৰ্থী। আৰু তাৰপিছত আৰু যদি কিবা বিকল্প ব্যৱস্থা ল'ব লগা হয়, তেতিয়াহ'লে আমাৰ বিধান পৰিষদ অভয়াপুৰী বিধানসভা সমষ্টি কমিটি এই ব্যৱস্থা হাতত ল'ব, আৰু তেখেতসকলে যি নিৰ্দেশ দিব তাকে কৰিবৰ কাৰণে আগুৱাই যাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।